Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSC ৰ কম্বাইন্ড কম্পিটিটিভ মেইন এক্সামিনেশন 2024 কাৰণে সাৰ্ভিস প্ৰিফাৰেন্স কেনেকৈ দিব। ঠিক আছে, সো আপোনালোকে বহুতে এটো ভিডিঅ বনাবৰ কাৰণে মোক ৰিকুৱেষ্ট কৰি আছিল যে সাৰ্ভিস প্ৰিফাৰেন্স কেনেকৈ দিম। সো এটা কথা কৈ দিছো, সাৰ্ভিস প্ৰিফাৰেন্স যেতিয়া দিব আপুনি মেইনছৰ অনলাইন এপ্লিকেশন কৰোতে তেতিয়া আপোনালোকৰ সাৰ্ভিস প্ৰিফাৰেন্স দিয়াৰ গোটেই বস্তুটো আপোনালোকৰ কমপ্লিটলি পাৰ্সোনাল। ঠিক আছে, আপোনালোকে নিজে যোনটো সাৰ্ভিস প্ৰিফাৰ কৰে হেতুৱে দিব লাগে। জেনাৰেলি যোনটো সাৰ্ভিসত আপোনালোকে যাব পাৰে ফাৰ্স্ট প্ৰিফাৰেন্স, সেকেন্ড যোনটো সাৰ্ভিসত দিব বিচাৰে সেকেন্ড প্ৰিফাৰেন্স, থাৰ্ড যোনটো সাৰ্ভিসত যাব বিচাৰে থাৰ্ড প্ৰিফাৰেন্স, তেনেকৈ আপোনালোকে প্ৰিফাৰেন্স বিলাক ভৰাব লাগে। জেনাৰেলি হেতু আপোনালোকৰ নিজৰ ডিসক্ৰিপশনত পৰে, মানে নিজৰ সেইখিনি বস্তু নিজৰ ডিসিশনৰ ওপৰত ডিপেন্ড কৰে, নিজৰ ইন্টাৰেষ্ট, নিজে কোনটো পোষ্টত চাকৰি কৰাৰ বেছি ইচ্ছা আছে হেতুৰ ওপৰত ডিপেন্ড কৰে। কিন্তু এবাৰ যদি আমি চাওঁ, যদি আপোনালোকে মোক যেহেতু বনাব দিছে ভিডিঅটো, সো মই যদি চাওঁ এতিয়া এবাৰ টোটেল কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনত টোটেল 16টা সাৰ্ভিসে অংশগ্ৰহণ কৰিছে। টোটেল 16টা সাৰ্ভিসেছ আছে আৰু 16টা সাৰ্ভিসেছৰ এগেইনষ্টে তেওঁ সেই সাৰ্ভিসখিনিৰ সাৰ্ভিস কেডাৰখিনি পে স্কেল আৰু এলাউৱেন্সেছ, পে স্কেল, গ্ৰেড পে সেইখিনি বস্তু ইয়াতে ইনক্লুডেড আছে। বাকি এলাউৱেন্সেছ বিলাক বাৰু ইয়াতে নেদেখুৱাই। এলাউৱেন্সেছ বহুত মিলাই মেলি আসাম সিভিল সাৰ্ভিসৰ স্যালাৰি 65,000 to 70,000 হয়গে, কিন্তু ইয়াতে আপোনালোকে ক্যালকুলেশন কৰিলে মাত্ৰ 43,300 দেখিব, কিন্তু এলাউৱেন্সেছ বিলাক ইয়াতে এড হয়। আৰু ইয়াতে যদি আমি সাৰ্ভিস প্ৰিফাৰেন্সৰ কথা যাওঁ, জেনাৰেলি আসাম সিভিল সাৰ্ভিস আৰু আসাম পুলিচ সাৰ্ভিসৰ দুইটাৰে পে স্কেল আৰু গ্ৰেড পে সমান। ঠিক আছে, আসাম সিভিল সাৰ্ভিসটো সিভিল এডমিনিষ্ট্ৰেশ্যনৰ আৰু পুলিচ সাৰ্ভিসটো পুলিচ এডমিনিষ্ট্ৰেশ্যন। পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰু সিভিল এডমিনিষ্ট্ৰেশ্যন কমপ্লিটলি বেলেগ। বাকি যোনবিলাক সাৰ্ভিস কেডাৰ দেখিছে যিমানখিনি আছে, লেবাৰ অফিচাৰ, ডিস্ট্ৰিক্ট ট্ৰান্সপোর্ট অফিচাৰ, ব্লক ডেভেলপমেন্ট অফিচাৰ, ঠিক আছে, সেই গোটেইখিনি এসিস্ট্যান্ট ৰেজিস্ট্ৰাৰ কোঅপাৰেটিভ সোসাইটিজ, আসাম ফাইনেন্স সাৰ্ভিস, আসাম আৰবান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস, সেই গোটেইখিনি সাৰ্ভিস কেডাৰৰ পাছত গৈ পেলাই সিনিয়ৰ লেভেল যোনবিলাক পোষ্ট থাকে সেইবিলাক আসাম সিভিল সাৰ্ভিস লয়। খালি আসাম পুলিচ সাৰ্ভিসটো কমপ্লিটলি পুলিচ এডমিনিষ্ট্ৰেশ্যনত পৰে, হেতু কোনো সিভিলিয়ানে হেতু পুলিচ সাৰ্ভিসৰ হেড হ'বগে নোৱাৰে। ঠিক আছে, সো বেসিক্যালি কথাটো তেনেকুৱা হয়। সো হেতু কাৰণে পুলিচ সাৰ্ভিসটো কমপ্লিটলি বেলেগ সাৰ্ভিস কেডাৰ। আসাম সিভিল সাৰ্ভিসৰ আন্ডাৰত বাকি যিকোনো ডিপাৰ্টমেন্টত আসাম সিভিল সাৰ্ভিস যাব পাৰে, যিকোনো ডিপাৰ্টমেন্টৰ হেড হিচাপে বা যিকোনো ডিপাৰ্টমেন্টৰ সিনিয়ৰ পজিশন হিচাপে যাবগে পাৰে, আসাম সিভিল সাৰ্ভিসে হওক বা ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসে হওক। সো ইয়াতে আপোনালোকে যেতিয়া সাৰ্ভিস প্ৰিফাৰেন্স দিব, প্ৰথমতে আপোনালোকে চাব আপোনালোকে কোনটো ক্যাটেগৰীত বিলং কৰে, তাৰ পিছত চাব আপোনালোকৰ সেই ক্যাটেগৰীটোত আপোনালোকৰ হেতু সাৰ্ভিসৰ এগেইনষ্টে পোষ্ট কিমান আছে। সাপোজ আসাম সিভিল সাৰ্ভিসত এবাৰ SCৰ কাৰণে ৰিজাৰ্ভ পোষ্ট এটা আছে, কিন্তু হেতু SCৰ কাৰণে ৰিজাৰ্ভ আছে, কিন্তু SC সকলে আকৌ যোনটা ওপেন ক্যাটেগৰী পোষ্ট সেইগিটাৰ কাৰণে কম্পিট কৰিব পাৰে। সো হেতু কাৰণে ওপেন ক্যাটেগৰী প্লাস SC মিলাই পেলাই কিমান হ'ব, 25টা পোষ্ট হ'ব। সেই 25টা পোষ্টৰ কাৰণে তেওঁলোকে কম্পিট কৰিব পাৰে। ঠিক তেনেদৰে আসাম পুলিচ সাৰ্ভিসত এতিয়া ধৰক আপোনালোকৰ আসাম পুলিচ সাৰ্ভিসত এতিয়া ST হিলছৰ কাৰণে এটাই পোষ্ট আছে, কিন্তু ওপেন ক্যাটেগৰীটো 11টা পোষ্ট আছে। সো ওপেন ক্যাটেগৰী প্লাস এটা যদি আসাম ST শিডিউল ট্ৰাইব হিলছৰ কথা কওঁ তেতিয়াহ'লে তেওঁলোকে 12টা পোষ্ট পাই গৈছে, তেনেকুৱা ধৰণৰ। কিন্তু জেনাৰেল যদি হয়, কোনোবা যদি ওপেন ক্যাটেগৰীত আছে তেতিয়াহ'লে কেইটা পোষ্ট আপোনালোকে চাই ল'ব, বাকি আপোনালোকৰ অন্য পোষ্টবিলাক ইয়াতে এপ্লিকেবল নহয়। ঠিক আছে, সো আপোনালোকে হেতু চাব বিচাৰিব। কিন্তু জেনাৰেলি আসাম সিভিল সাৰ্ভিসটো যেহেতু এটা হাইয়েষ্ট সাৰ্ভিস কেডাৰ আৰু লগতে এক্সিকিউটিভ মেজিষ্ট্ৰিয়েল পাৱাৰ থাকে তাতে, সো হেতু কাৰণে এইটো হাইয়েষ্ট সাৰ্ভিস কেডাৰ বুলি ধৰা হয় ষ্টেটৰ। তাৰপিছত আহি যায় আসাম পুলিচ সাৰ্ভিস, তাৰপিছত বাকিখিনি আহে। সো হেতু কাৰণে তেনেকৈ যদি চাওঁ আমি তেতিয়াহ'লে, সো ইয়াতে যদি আপোনালোকে এতিয়া এই যোনটো ইয়াতে হায়াৰকিটো দিয়া আছে 1 2 3 4 5 6 কে, সো ইয়াতে যদি চাই তেনেহ'লে APSC অলৰেডি হায়াৰকিটো তেনেকৈ দিয়াই আছে। আসাম সিভিল সাৰ্ভিসটো হাইয়েষ্ট বুলি ধৰা হৈছে, আসাম পুলিচ সাৰ্ভিস সেকেন্ড, লেবাৰ অফিচাৰটো ওপৰত ধৰা হৈছে ডিস্ট্ৰিক্ট ট্ৰান্সপোৰ্ট অফিচাৰতকৈ। ডিস্ট্ৰিক্ট ট্ৰান্সপোৰ্ট অফিচাৰৰ তলত আছে ব্লক ডেভেলপমেন্ট অফিচাৰ, তাৰপিছত এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰ, সুপ্ৰিটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজ। সো সেইখিনি আছে 6 নম্বৰ। তেনেকৈ তললৈকে গুচি গৈছে। একেবাৰে লাষ্ট সাৰ্ভিস কেডাৰটো হ'ল আসাম অডিট সাৰ্ভিস। ঠিক আছে, সো তেনেকৈ গৈছে আসাম অডিট সাৰ্ভিসৰ। যদি এতিয়া আমি একেবাৰে তললৈ 16 নম্বৰটো চাওঁ তেতিয়াহ'লে গ্ৰেড পেটো মাত্ৰ 9,100। ঠিক আছে, এতিয়া কিছুমান সাৰ্ভিস কেডাৰ গ্ৰেড পে একেই হ'ব পাৰে, যেনেকৈ লেবাৰ অফিচাৰ, ডিস্ট্ৰিক্ট ট্ৰান্সপোৰ্ট অফিচাৰ, ব্লক ডেভেলপমেন্ট অফিচাৰ, ঠিক আছে, এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰ বা সুপ্ৰিটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজ, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ কোঅপাৰেটিভ সোসাইটিজ, আসাম ফাইনেন্স সাৰ্ভিস, আসাম আৰবান ফাইনেন্স সাৰ্ভিস। সো পে স্কেল আৰু গ্ৰেড পেটো সমান হ'লেও যদি আপোনালোকে হায়াৰকিত যায়, যদি গভৰ্ণমেণ্ট হায়াৰকিত, যদি গভৰ্ণমেণ্ট কি বুলি কয়
যোনটো হায়াৰকিৰ চিটখন চাই দিয়ে তেতিয়াহ'লে আপোনালোকে গম পাব প্ৰথমতে আসাম চিভিল সাৰ্ভিস আছে আসাম গভৰ্ণমেণ্টৰ তাৰপিছত আসাম পুলিচ সাৰ্ভিস আছে সো তেনেকৈ ইয়াতে কিছুমান হয়তো আসাম লেণ্ড এণ্ড ৰেভিনিউ সাৰ্ভিস নাই কিন্তু এতিয়া আসাম লেণ্ড এণ্ড ৰেভিনিউ সাৰ্ভিস থকাহেঁতেন আসাম চিভিল সাৰ্ভিসৰ পাছতে আসাম লেণ্ড এণ্ড ৰেভিনিউ সাৰ্ভিস হ'লহেঁতেন তাৰপিছত আসাম পুলিচ সাৰ্ভিস হ'লহেঁতেন কাৰণ আসাম লেণ্ড এণ্ড ৰেভিনিউ সাৰ্ভিসত আকৌ তেওঁলোকক মেজিষ্ট্ৰিয়েল পাৱাৰ দিয়া হৈছে ঠিক আছে সো তেনেকৈ অৰ্ডাৰ প্ৰেচিডেন্সত তেনেকৈ হায়াৰকি লেভেলত তেনেকৈ যায় সো আপোনালোকে হেনেকুৱা মতে সাৰ্ভিস কেডাৰবিলাক তাতে ভৰাব পাৰে সাৰ্ভিস প্ৰিফাৰেন্স দিব পাৰে পে স্কেলবিলাক চাই ল'ব কোনকেইটা ক্লাছ 1 গেজেটেড কোনকেইটা ক্লাছ 2 গেজেটেড ইয়াতে যদি মই ভাল ক'ব যাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব কি বুলি কয় 9 নম্বৰ সাৰ্ভিস কেডাৰ আসাম আৰবান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসলৈকে ক্লাছ 1 গেজেটেড অফিচাৰৰ ৰেংকত পৰে আৰু এচিএছ আৰু এপিএছ কেইটা ক্লাছ 1 গ্ৰেড 1ত পৰে বাকিখিনি ক্লাছ 1ত পৰে তাৰপিছত তাৰ তললে এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰটো ক্লাছ 1ত ঠিক নপৰে ক্লাছ 2 লেভেলত পৰে বাকিখিনি ইন্সপেক্টৰ অফ টেক্সেছ ইন্সপেক্টৰ অফ লেবাৰ একেবাৰে 16 নম্বৰলৈকে ক্লাছ 2 গেজেটেডতে পৰে আৰু পে গ্ৰেড পেবিলাক বেলেগ হয় কিন্তু পে স্কেল একেটাই থাকে ঠিক আছে সো যোনবিলাকৰ 30,000 লগে পে স্কেল আছে পেমেণ্ট 4ত পৰে সেইখিনি ক্লাছ 1 গেজেটেড পেমেণ্ট 3ত পৰাখিনি ক্লাছ 2 গেজেটেড হয় ক্লাছ 2 ৰে আকৌ গ্ৰেড 1 গ্ৰেড বি তেনেকুৱা ধৰণৰ থাকে সো আপোনালোকে সাৰ্ভিস প্ৰিফাৰেন্স দিওতে আপোনালোকে চাই ল'ব যে কোনটো সাৰ্ভিসত আপোনালোকৰ পোষ্ট কিমান আছে আৰু লগতে হেতু কেটেগৰীত আপোনালোকৰ পোষ্ট কিমান আছে আৰু সেই কেটেগৰীটো কোনটো সাৰ্ভিস কেডাৰত পৰে ঠিক আছে সো জেনাৰেলি মই যদি ইয়াতে সাৰ্ভিস প্ৰিফাৰেন্স দিবলৈ যাওঁ তেতিয়াহ'লে মই যদি ইয়াতে ফিল আপ কৰিব যাওঁ তেতিয়াহ'লে মই প্ৰথমতে ক্লাছ 1 গেজেটেড পোষ্টখিনি ওপৰত ৰাখিম তাৰপিছত ক্লাছ 2 গেজেটেড পোষ্টখিনি ৰাখিম কিন্তু তথাপিতো ইয়াতে চাব লাগিব যে ক্লাছ 1 গেজেটেড পোষ্টবিলাকত পোষ্ট কিমান আছে এতিয়া সাপোজ মই জেনাৰেল কেণ্ডিডেট হয় সো ইয়াতে লেবাৰ অফিচাৰ মাত্ৰ জেনাৰেল পোষ্ট এটা আছে যেনেকৈ এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ কোঅপাৰেটিভ ছ'চাইটিছৰ জেনাৰেল পোষ্ট এটা আছে আসাম আৰবান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসৰ জেনাৰেল পোষ্ট এটা আছে ঠিক আছে সো তেনেকৈ যদি জেনাৰেল পোষ্টখিনি যদি কম যোনবিলাকত আছে তেতিয়াহ'লে মই সেইকেইটা ক্লাছ 1 হ'লে মানে মই লাষ্টৰ ফালে দি দিম ঠিক আছে বাকি জেনাৰেলৰ কাৰণে অকল জেনাৰেল পোষ্টকেইটা থাকে বেলেগবিলাকৰ ৰিজাৰ্ভ পোষ্টবিলাকৰ কাৰণে আমি কমপ্লিট কৰিব নোৱাৰোঁ সো সেইটো কাৰণে মই যদি প্ৰিফাৰেন্স দিলোঁ হয় তেতিয়াহ'লে মই এচিএছ এপিএছ তেনেকৈ দিলোহেঁতেন যোনকেইটা পোষ্ট কম আছে সেইকেইটা মই পাছলৈ লৈ গ'লোহেঁতেন যদি ক্লাছ 2 পোষ্ট যেনেকৈ ইন্সপেক্টৰ অফ টেক্সেছ ঠিক আছে পোষ্ট বেছি আছে আসাম অডিট সাৰ্ভিসত 11টা পোষ্ট আছে সেইখিনি যিহেতু পোষ্ট বেছি আছে ক্লাছ 2 তথাপিতো মই প্ৰথমতে ক্লাছ 1 গিটাই দিম ক্লাছ 1ৰ একেবাৰে এচিএছ এপিএছ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰটো ভৰাই দিম এছিষ্টেণ্ট মেনেজাৰ এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰ বা চুপ্ৰিটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজো ভৰাম আসাম ফাইনেন্স সাৰ্ভিসো ভৰাম তাৰপিছত মই আহি যাম গ্ৰেড 2ৰ মানে ক্লাছ 2 ইন্সপেক্টৰ অফ টেক্সেছ ভৰাম তাৰপিছত এনেকৈ সাব মানে আসাম অডিট সাৰ্ভিস ভৰাম সাব ৰেজিষ্ট্ৰাৰ ভৰাম এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ ভৰাম ইন্সপেক্টৰ অফ এক্সাইজ ভৰাম তাৰপিছত ইন্সপেক্টৰ অফ লেবাৰ ভৰাম তাৰপিছত আকৌ যোনকেইটাত ক্লাছ 1 গেজেটেড পোষ্ট আছিলে যোনকেইটাত পোষ্ট কম আছিলে লাইক আসাম আৰবান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস নহবা এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ কোঅপাৰেটিভ ছ'চাইটিছ এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ড সেইকেইটা লাষ্টৰ ফালে ভৰাই দিম যিহেতু পোষ্ট কম আছে ঠিক আছে সো তেনেকৈ প্ৰিফাৰেন্সটো দিব আপোনালোকে নিজে চাই ল'ব কোনটো কেটেগৰীত কি পোষ্ট আছে আৰু লগতে আপোনালোকৰ হেতু কেটেগৰীত আপোনালোকৰ ভ্যাকেন্সি কিমান আছে আপোনালোকৰ কেটেগৰীৰ পৰা ভ্যাকেন্সি কিমান আছে আৰু লগতে আপোনালোকৰ হেতু চাব লাগিব পে স্কেলটো পেমেণ্টটো কিমান সো কোনটো ক্লাছ 1 কোনটো ক্লাছ 2 হেতু কেটেগৰী আপোনালোকে কেটেগৰী ওয়াইজ ইয়াতে চাব জানিব লাগিব ঠিক আছে পে স্কেলবিলাক দিয়া আছে এটো এখন এডভাৰটাইজমেণ্ট হয় এডভাৰটাইজমেণ্টখনতে আছিল 9 নম্বৰলৈকে ক্লাছ 1 গেজেটেড 10 নম্বৰৰ পৰা 16 নম্বৰলৈকে ক্লাছ 2 গেজেটেড পোষ্টত পৰে আৰু লগতে আপোনালোকে আৰু এটা বস্তু চাব লাগিব যে এই পোষ্টৰ এগেইনষ্টে আপোনালোকে চাকৰি কৰি ভাল পাবনে নাপাব সো তাৰ কাৰণে জব প্ৰফাইলটো চাব লাগিব জব প্ৰফাইলৰ ওপৰত মই বহুত গিটা ভিডিও বনাই থৈছো বা কি বুলি কয় কেৰিয়াৰ প্ৰগ্ৰেছনটো কেনেকুৱা হ'ব কোনটো প্ৰমোশনাল প্ৰস্পেক্ট বেছি সো সেইখিনি বস্তু মই অলৰেডি বনাই থৈ দিছিলোঁ ভিডিও বহুতবিলাক সাৰ্ভিস কেডাৰ কিছুমান সাৰ্ভিস কেডাৰ হয়তো মিছ আউট হৈ আছে সো সেইকেইটাও বনাবলৈ চেষ্টা কৰিম কিন্তু বহুত সাৰ্ভিস কেডাৰ মই অলৰেডি ভিডিও বনাওঁ মোৰ চেনেলটো একমাত্ৰ এনেকুৱা চেনেল য'ত আপোনালোকে কেৰিয়াৰ প্ৰগ্ৰেছন চেলাৰী কেলকুলেশ্যন লগতে ৱৰ্ক প্ৰফাইল জব প্ৰফাইলৰ ওপৰত ভিডিও বহুত পাই যাব ঠিক আছে সো সেইখিনি বস্তু আপোনালোকে চাই ল'ব জব প্ৰফাইলটো কেনেকুৱা এতিয়া এচিএছ বা এপিএছ খিনিত গোটেইখিনি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচ এডমিনিষ্ট্ৰেশ্যন 24 আৱাৰ্ছ এক্টিভেট হৈ থাকিব 24 আৱাৰ্ছ মানে এক্টিভ হৈ থাকিব লাগে সো তেওঁলোকক যেতিয়াই মাতে তেতিয়াই যাব লাগিব সাপোজ এটা এক্সিডেণ্ট হ'ল ৰাতি 2টা বজাত তেতিয়া এজন মেজিষ্ট্ৰেট যাব লাগিব মানে এচিএছ অফিচাৰ এজন যাব লাগিব লগতে স্পট ভেৰিফিকেশ্যন কৰিব লাগিব তাৰপিছত পুলিচে তাৰপিছতে যদিহে মানুহজন এক্সিডেণ্টত ঢুকায় তেতিয়া বডিটো টাচ কৰিব পাৰিব পুলিচে তেনেকুৱা ধৰণৰ কথা মেডিকেল টিমে টাচ কৰিব পাৰিব মৰাৰ আগতে মেডিকেল ট্ৰিটমেণ্ট দিব পাৰিব নো ডাউট তাতে মেজিষ্ট্ৰিয়েল ভেৰিফিকেশ্যন নালাগে কিন্তু যদিহে তাতে ডেথ হৈ গ'ল অলৰেডি তেতিয়া বডি চোৱাৰ আগতে বা কেতিয়াবা মাৰ্ডাৰ কেছ বা ছুইচাইড কেছ হ'ল তেতিয়া বডিটো টাচ কৰাৰ আগতে পুলিচে মেজিষ্ট্ৰিয়েল ভেৰিফিকেশ্যন লাগিব এজন মেজিষ্ট্ৰেটৰ হাজিৰত মানে মেজিষ্ট্ৰেট অন দি স্পট প্ৰেজেণ্ট থকাৰ পিছত মেজিষ্ট্ৰেটে যেতিয়া ভেৰিফাই কৰিব তাৰপিছতে টাচ কৰিব পাৰিব পুলিচ বা মেডিকেল টিমে ঠিক আছে সো তেনেকুৱা ধৰণৰ কথা সো এচিএছ অফিচাৰবিলাকৰ বা এপিএছ বিলাকৰ 24 আৱাৰ্ছ ডিউটি থাকে যেতিয়াই মাতিব পাৰে তাৰ কাৰণে কোনো লিমিটেড টাইম পিৰিয়ড নাথাকে ৰাতিপুৱা 10 to 5 PM আপোনালোকে জব বুলি নাহিব তাৰ পাছতো যদি কেনেবাকৈ ইমাৰ্জেঞ্চি কেছ থাকে তেতিয়ালৈ যাব লাগিব আৰু পুলিচ বিলাকৰতো শিফটিং ডিউটি থাকে কেতিয়াবা নাইট ডিউটি থাকিব নাইট শিফ্ট থাকিব ডে শিফ্ট থাকিব ইভিনিং শিফ্ট থাকিব মৰ্নিং শিফ্ট থাকিব তো তেনেকুৱা ধৰণৰ থাকে সো তেনেকুৱা ধৰণৰ কথা ইয়াতে
বাকী অন্য যোনবিলাক ছাৰ্ভিচ কেডাৰ ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰৰ ডিউটি থাকে কিন্তু হ'লেও ACS আৰু APSতকৈ অলপ কি বুলি কয় যোনটো ৱৰ্কলোড সেইটো অলপ কম কাৰণ তেওঁ বেসিক্যালি যেতিয়া MVI আৰু এনফোর্সমেন্ট ইন্সপেক্টৰ তেওঁলোকে বেছিকৈ ফিল্ড ৱৰ্ক কৰে DTO জেনেৰেলি কেতিয়াবা স্পট ভেৰিফিকেশ্যন কৰিবলগীয়া হয় বা কেতিয়াবা যাবলগীয়া হয় ফিল্ডত জেনেৰেলি সাধাৰণতে যোৱা নহয় ঠিক আছে সো তেনেকুৱা ধৰণৰ কথা বাকি BDOবিলাকৰ কামৰ প্ৰেছাৰ বহুত থাকে তেওঁলোকৰ জেনেৰেলি অফিচাৰ্ছৰ পিছত ইমান বেছি কাম নাথাকে কিন্তু হ'লেও অফিচাৰ্ছতো কামৰ প্ৰেছাৰ বহুত থাকে কিছুমান গভৰ্ণমেণ্ট টাৰ্গেটছ থাকে সেইখিনি বস্তু তেওঁলোকে ইমপ্লিমেণ্ট কৰিব লাগে ঠিক আছে সো তেনেকুৱা ধৰণৰ কথা আৰু লগতে আপোনালোকৰ ইয়াতে ACS APS ঠিক আছে DTO BDO এইবিলাকত আপোনালোকে জেনেৰেলি গভৰ্ণমেণ্ট ভেহিকল পাব গভৰ্ণমেণ্ট ভেহিকল মানে অকল ডিউটিৰ কাৰণে নহয় আপোনালোকে য'ত থাকিব আপোনালোকৰ ৰেচিডেন্সৰ পৰা পিকো কৰিব ড্ৰাইভাৰ পাব লগতে কেতিয়াবা আপোনালোকৰ ইন কেছ অফ এনি ইমাৰ্জেঞ্চি আপোনালোকে PSU পাব পাৰে পাৰ্চনেল সিকিউৰিটি অফিচাৰ ঠিক আছে PSO পাব পাৰে ঠিক আছে তেনেকুৱা ধৰণৰ কথা DTO জেনেৰেলি PSO নাপায় কিন্তু ACS আৰু APS কেডাৰবিলাকে PSO পায় ঠিক আছে আৰু লগতে ইয়াতে যদি প্ৰমোশনাল প্ৰস্পেক্টৰ কথা কওঁ তেলে ACS আৰু APSৰ প্ৰমোশনাল প্ৰস্পেক্ট ভাল আগতে আসাম সিভিল সাৰ্ভিস কেডাৰ এজনৰ প্ৰমোশন ADC হতে 20 বছৰ 21 বছৰ লাগি গৈছিল আজিকালি ADC হতে এৰাউণ্ড 6 to 7 ইয়াৰ্ছতে ADC হৈ যায় এসিস্ট্যান্ট কমিশনাৰ পিছত বাকি আৰু APS বিলাকৰটো আৰু প্ৰমোশনাল প্ৰস্পেক্ট বিলাক ভাল 2000 I think 2011 বেটছৰ খিনি 2023 SP সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ হৈ গ'ল APS যোনখিনি 2011 বেটছৰ APS আসাম পুলিচ সাৰ্ভিস কেডাৰ আছিল তেওঁলোকে 12 বছৰতে SP হৈ গ'ল SP মানে কি ডিস্ট্ৰিক্টখনৰ গোটেই পুলিচ ফোৰ্সৰ বস হয় SP বাংলা DC বাংলা আপোনালোকে দেখিছে সো বাংলো পাব সিকিউৰিটি পাব ঠিক আছে PSO পাব ঢেই বহুত বিলাক ফেসিলিটি পাব কুক ঠিক আছে সেই গুটেখিনি বস্তু পাব আপোনালোকে বহুতখিনি এক্সেস পাই যাব ACS আৰু APS খিনি পাৱাৰটো বেছি অন্যবিলাকৰ ক্ষেত্ৰত বাকি DTOৰ পাৱাৰ আছে নিজৰ ডিপাৰ্টমেন্টৰ কিন্তু ACS আৰু APSৰ ইয়াতে সিভিল এডমিনিষ্ট্ৰেশ্যনৰ পুলিচ এডমিনিষ্ট্ৰেশ্যনৰ পাৱাৰ বেছি আপোনালোকে যেতিয়া ডিস্ট্ৰিক্টত যায় তেতিয়া আপোনালোকে সুপ্ৰিটেণ্ডেণ্ট ইঞ্জিনিয়াৰ বা এক্সিকিউটিভ ইঞ্জিনিয়াৰ বাংলো বা এক্সিকিউটিভ ইঞ্জিনিয়াৰ বা সুপ্ৰিটেণ্ডেণ্ট ইঞ্জিনিয়াৰ নাম নাজানিব পাৰে কিন্তু DC আৰু SP নাম নিশ্চয় জানিব SP আৰু DC যেতিয়া যায় তেতিয়া আপোনালোকে দেখে যে এস্কৰ্ট লৈ যায় আগে পিছে এস্কৰ্ট থাকে সো সেইখিনি বস্তু সেইখিনি কিছুমান বস্তু ইয়াতে পাৰ্কছ এণ্ড বেনিফিটছ বিলাক ফেচিলিটিজ বেছি থাকে SP আৰু DC আৰু লগতে তেওঁলোকে বাংলোটো বহুতখিনি মেন পাৱাৰ পায় কাম কৰিবৰ কাৰণে বহুতখিনি কাম কৰিবৰ কাৰণে বাংলো পায় SP বাংলো DC বাংলো আমি চিনি পাওঁ বাকি অন্য কাৰো বাংলো চিনি নাপাওঁ কাৰণ বাকিবিলাকৰ ইমান তেনেকুৱা ধৰণৰ একদম বাংলো তেনেকুৱা নাপায় জাষ্ট কোৱাৰ্টাৰ পায় আৰু কেতিয়াবা হায়াৰ ৰেংকত বাংলো পাব পাৰে DFO বাংলো পায় কিন্তু হয়তো তেনেকুৱা সিকিউৰিটি বা ফেচিলিটিজ নাপাব পাৰে সো তেনেকুৱা ধৰণৰ কথা ঠিক আছে সো হেতু কাৰণে সেইখিনি বস্তু গুটেইখিনি চাই পেলাই আপোনালোকে সাৰ্ভিস প্ৰিফাৰেন্স দিব লাগিব আৰু সাৰ্ভিস প্ৰিফাৰেন্সটো কমপ্লিটলি আপোনালোকৰ পাৰ্সোনেল চয়েস আৰু সিলেকশ্যনৰ ওপৰত কিন্তু কথাটো হ'ল আপোনালোকে যেটো বনাব দিছে মই কেনেকৈ সাৰ্ভিস প্ৰিফাৰেন্স দিম সেইখিনি মই আপোনালোকক বুজাই দিলোঁ সো এনেকুৱা ধৰণৰকৈ আপোনালোকে সাৰ্ভিস প্ৰিফাৰেন্স দি যাওক আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ সাৰ্ভিস প্ৰিফাৰেন্স দিব পাৰে খালি এবাৰ চাই ল'ব কোনটোত কিমান ভেকেন্সি আছে আৰু লগতে ক্লাছ 1 ক্লাছ 2 কোনটোত পৰে সেইখিনি চাই ল'ব আৰু নিজৰ ইণ্টাৰেষ্টৰ ওপৰতো কথা সাপোজ এনে কথা এটা জাষ্ট ফৰ এক্সাম্পল কৈছোঁ এতিয়া ধৰক ACS আৰু APS এতিয়া ধৰক মেইনছৰ ফাইনেল ৰিজাল্টছ দিলে মেইনছ প্লাছ ইণ্টাৰভিউ মাৰ্ক যদি মেইনছ ৰিটেন প্লাছ মেইনছ ইণ্টাৰভিউ দুটা ষ্টেজ থাকে ৰিটেনত 1500 ইণ্টাৰভিউত 180 সো টোটেল 1680 মাৰ্কছৰ ভিতৰত সাপোজ আসাম সিভিল সাৰ্ভিসত কাট অফ মাৰ্কছ 1000 গ'ল আসাম পুলিচ সাৰ্ভিসতো কাট অফ মাৰ্কছ 1000 গ'ল ঠিক আছে সো আপোনাৰো টোটেল মাৰ্কছ আহি গ'ল 1680 ভিতৰত 1000 মাৰ্কছ আপোনালোকে স্ক'ৰ কৰিলে আপুনি স্ক'ৰ কৰিলে এতিয়া চাব আসাম পুলিচ সাৰ্ভিস আৰু আসাম সিভিল সাৰ্ভিস দুইটাৰ কাৰণে আপুনি এলিজিবল হৈ গ'ল দুইটা সাৰ্ভিসৰ কাৰণে আপুনি এলিজিবল হয় এতিয়া তেওঁলোকে চাব যে আপুনি কোনটো ক্যাটাগৰি পৰে সাপোজ আপুনি ওপেন ক্যাটাগৰি আসাম সিভিল সাৰ্ভিস আৰু আসাম পুলিচ সাৰ্ভিস দুইটাৰে কাট অফ মাৰ্কছ 1000 গ'ল আৰু আপোনাৰো টোটেল মাৰ্কছ আহি গ'ল 1000 দুইটাতে আপুনি দুইটাৰ কাৰণে আপুনি সিলেক্ট হৈ গ'ল দুইটাৰ কাৰণে কোৱালিফাই হৈ গ'ল ACS বা APS যিকোনো এটাত আপুনি সোমাব পাৰিব তেতিয়া চাব আপোনালোকৰ আপোনাৰ সাৰ্ভিস প্ৰিফাৰেন্স কোনটো আগত আছে যদি আপুনি আসাম পুলিচ সাৰ্ভিস আগতে দি থৈছে তেতিয়া আপোনাক আসাম পুলিচ সাৰ্ভিস কেডাৰটো দি পেলাই বাকি নেক্সট জনক বাকি অন্য ACS কেডাৰটো দিব ঠিক আছে তেনেকুৱা ধৰণৰ কথা সো ফাৰ্স্ট প্ৰিফাৰেন্সটো কি আছে এতিয়া যদি আপোনাৰ প্ৰিফাৰেন্স আসাম সিভিল সাৰ্ভিস থাকে তেতিয়া আসাম সিভিল সাৰ্ভিস দিব আৰু তেনেকৈ ধৰণে যদি আপোনাৰ দুটা প্ৰিফাৰেন্স আসাম সিভিল সাৰ্ভিস আৰু আসাম পুলিচ সাৰ্ভিস দুইটাই নাথাকে তেতিয়াহ'লে নেক্সট হাইয়েষ্ট নেক্সট যোনটো পোষ্ট আছে যেনেকৈ আপুনি থাৰ্ড প্ৰিফাৰেন্স যোনটো দিছিলে DTO সাপোজ সো DTOত কাট অফ মাৰ্কছ কিমান গৈছে সেইটো চাব যদি 1000তকৈ বেছি কাট অফ মাৰ্কছ গৈছে তেতিয়াহ'লে আপুনি সেইটো কাৰণে কোৱালিফাই নহয় সো নেক্সট সাৰ্ভিস কেডাৰটো চাব আপোনালোকে হেতুত কাট অফ মাৰ্কছ আপুনি কোৱালিফাই কৰিলে নাই তাৰপিছত আকৌ চাব আপোনাৰ হেতু সাৰ্ভিস কেডাৰত আপোনাৰ যোনটো ক্যাটাগৰি আছে হেতুৰ ভেকেন্সি আছে নাই সো তেনেকুৱা ধৰণৰ কথা APS যেনেকৈ সাৰ্ভিস কেডাৰবিলাক এজাইন কৰে সেইখিনি বহুত বস্তু ইয়াতে ফেক্টৰ কনসিডাৰ কৰিবলগীয়া হয় যেনেকৈ হেতু সাৰ্ভিস কেডাৰত আপোনাৰ হেৰি ক্যাটাগৰিটোৰ ভেকেন্সি আছে নে নাই লগতে আপোনাৰ ফাৰ্স্ট প্ৰিফাৰেন্স সেকেন্ড প্ৰিফাৰেন্স থাৰ্ড প্ৰিফাৰেন্স কোনটো আছিল হেতু চাব এতিয়া সাপোজ ACSৰ কাট অফ 1200 গ'ল APSৰ 1100 গ'ল বাকি আপুনি পালে 1000 তেতিয়া 1000 কাট অফ মাৰ্কছ
যোৱা নেক্সট প্ৰিফাৰেঞ্চটো চাব আপোনাৰ কিমান থাৰ্ড প্ৰিফাৰেঞ্চটোতো কাট অফ মাৰ্কছ বেছি আছে ফ'ৰ্থ প্ৰিফাৰেঞ্চতো বেছি আছে ফিফ্থ প্ৰিফাৰেঞ্চটো চাব যে কাট অফ মাৰ্কছ 1000তকৈ তলত গৈছে চ' আপুনি যিহেতু 1000 ক্লিয়াৰ কৰি আছে চ' তেতিয়া আপোনাক সেইটো কেটেগৰীত ভৰাই দিয়া হ'ব চ' তেনেকুৱা ধৰণৰকৈ চাই ইয়াতে এইটো কমপ্লিকেটেড প্ৰচেছ হয় বহুতখিনি বস্তু চালি জাৰি চাবলগীয়া হয় তাৰপিছতে আপোনাৰ ইয়াতে ছাৰ্ভিচ কেডাৰ বা আপুনি যোনটো ছাৰ্ভিচ কেডাৰ চিলেক্ট কৰিব সেইটোত আপোনালোকৰ এজাইন কৰা হয় চ' প্ৰিফাৰেঞ্চটো বহুত মেটাৰ কৰে মেইনছৰ অনলাইন এপ্লিকেশ্যন কৰোঁতে চ' সেইখিনি বস্তু ভালকৈ চালি জাৰি চাই পেলাই ইয়াতে ফিল কৰিব ঠিক আছে চ' এইখিনিয়ে জনাবলৈ ভিডিঅ'টো বনালোঁ আই হোপ অকণমান হ'লেও আপোনালোকে গম পালে যে ছাৰ্ভিচ কেডাৰ কেনেকৈ দিব লাগে মেইনছৰ আৰু লগতে আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে কোৰ্চেছ এভেইলেবল আছে এই কোৰ্চবিলাক গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ASRLM ঠিক আছে APSC ফৰেষ্ট ৰেঞ্জাৰ এণ্ড ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ কাৰেণ্ট এফেয়াৰ্ছ APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ADRE 3.0 ইন্সপেক্টৰ অফ ষ্টেটিষ্টিক্স APSC ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি APSC জুনিয়ৰ ইঞ্জিনিয়াৰ APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ আৰু এইখিনি বস্তু এতিয়া এই কোৰ্চবিলাকৰ কথা মই এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত পিন কৰি দিম ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত গৈ পেলাই কোৰ্চবিলাকৰ কথা চাই ল'ব পাৰিব লগতে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো হোৱাটছএপ নম্বৰত মেছেজ কৰিব 9706557851 আপোনাক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লেই হ'ল ঠিক আছে তেতিয়া প্ৰাইচটো অলপ কমি যাব চ' ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব লগতে মই এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2024 বুলি সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসমীয়া বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম